কোনে কেতিয়া আৰু কিয় হনুমান চালিচা লিখিছিল এবাৰ আকবৰৰ ৰাজসভালৈ এজন হিন্দু সন্তক লৈ অহা হ'ল আৰু কোৱা হ'ল তুমি বোলে এজন মৃত ব্ৰাহ্মণক তুমি জীয়াই তুলিছা অলৌকিক শক্তিৰে গতিকে তুমি তোমাৰ অলৌকিক শক্তি আজি মোৰেই ফাতেহপুৰ চিক্ৰীৰ ৰাজসভাত তুমি প্ৰদৰ্শন কৰিব লাগিব তেতিয়া সেই হিন্দু সন্তজনে কৈছিল যে মইতো একো অলৌকিক কাৰ্য কৰিব নোৱাৰো মই কেৱল ৰামৰ নাম জপ কৰোঁ বা ৰামৰ কথা কওঁ তাত বাহিৰে মোৰ ওচৰত কোনো অলৌকিক শক্তি নাই যদি সেই মৃত ব্ৰাহ্মণজনক মই জীয়াব পাৰিছোঁ তেতিয়াহ'লে কেৱল ৰাম নামেৰে সম্ভৱ হৈছে তেতিয়া আকবৰে ক'লে তেতিয়াহ'লে তুমি ৰামক ইয়াত দেখুৱাই দিয়া আৰু তেতিয়া সেই সন্তজনে সেইটো কৰা নাছিল আৰু লগে লগে আকবৰে তেওঁক কাৰাগাৰলৈ নিক্ষেপ কৰিছিল আৰু সেই সন্তজনে কাৰাগাৰৰ প্ৰথম দিনটোৰ পৰাই প্ৰতিদিনে এটাকৈ শ্লোক লিখিবলৈ আৰম্ভ কৰিছিল আৰু 40 দিন সম্পূৰ্ণ হোৱাত সেই 40 দিনত তেওঁ 40টা শ্লোক লিখি উলিয়াইছিল আৰু সেই 40টা শ্লোক সম্পূৰ্ণ হোৱাৰ লগে লগে হাজাৰ হাজাৰ বান্দৰে আহি সেই ফাতেহপুৰ চিক্ৰী আক্ৰমণ কৰিছিল আৰু তেতিয়া আকবৰৰ বিশ্বস্ত এজনে গৈ ক'লে মহাৰাজ সেই হিন্দু সন্তজনক আমি কাৰাগাৰত থোৱা কাৰণেই বোধহয় বান্দৰে আমাৰ ৰাজধানী আক্ৰমণ কৰিছে গতিকে তেওঁক অতি সোনকালে মুকলি কৰি দিব লাগে তেতিয়া আকবৰে সেই কথাটোত পতিয়ন গৈ যেতিয়া সেই সন্তজনক মুকলি কৰি দিছিল লগে লগে বান্দৰৰ জাকটো ফাতেহপুৰ চিক্ৰীৰ পৰা আঁতৰি গৈছিল আৰু সেই সন্তজন কোন আছিল জানে সেই সন্তজন আছিল তুলসীদাস অৰ্থাৎ সেই 40টা শ্লোক যি 40 দিনৰ ভিতৰত লিখিছিল সেয়াই হ'ল হনুমান চালিচা আৰু তেতিয়াই আকবৰে সেই তুলসীদাসক ৰাজসভালৈ আনি সন্মান কৰিছিল আৰু কৈছিল যে মই মোৰ জীৱিত কালত বা মোৰ ৰাজত্ব কালত মই কোনো হিন্দু সন্তকে মই বেয়া ব্যৱহাৰ নকৰোঁ অপমান নকৰোঁ আৰু সেই বুলি কৈ তেওঁক বিশেষ সন্মান যাচিছিল আৰু তেতিয়াৰ প্ৰায় সেই 40 দিনত লিখা 40টা শ্লোকেই হ'ল হনুমান চালিচা আৰু হনুমান চালিচাৰ কিমান অপাৰ শক্তি অপাৰ মহিমা আপোনালোকে সকলোৱে জানে গতিকে আজি আমি সকলোৱে জানিলোঁ যে হনুমান চালিচা কেতিয়া কোনে কিয় লিখিছিল পুনৰ জয় হনুমানক প্ৰণাম কৰি আজিলৈ এৰিলোঁ নমস্কাৰ